যাবৰ কাৰণে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে? নিশ্চয় ব্যৱস্থাটো হ'ব। চিটি স্কেনটো যিখিনি অসুবিধা আছে আমাৰ জিলাৰ উপায়ুক্ত ডাঙৰীয়া আছে, আমি বহি লৈ পেলাই কথাখিনি পাতি, আৰু ইয়াতো ভাল খবৰ যে আমাৰ হয়তো 2026 চনত বা 2027 চনৰ ভিতৰত আমাৰ মেডিকেলখনো আৰম্ভ হ'ব। গতিকে বিশ্বনাথবাসীৰ কাৰণে, বিশ্বনাথ গোটেই জিলাখনৰ কাৰণে এটা বাৰ্তা আহিব যে মেডিকেল কলেজ ইয়াত আৰম্ভ হোৱাৰ লগে লগে আমাৰ যথেষ্টখিনি ইয়াৰ যিখিনি অসুবিধা আছে এই অসুবিধাখিনি। আজি এইটো জন ঔষধি দিৱস হিচাপে 7 মাৰ্চটো গোটেই ভাৰতবৰ্ষত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2022 চনতে যিসকল দুখীয়া লোক বুলি নহয়, ৰোগীয়া লোকসকলৰ কাৰণে খুব কম দামত এটা ব্ৰেণ্ডেড মেডিচিন প্ৰত্যেকখন ডিষ্ট্ৰিক্ট হস্পিটেলত এইটো আৰম্ভ হৈছে। আৰু ইতিমধ্যে গোটেই ভাৰতবৰ্ষত প্ৰায় 10,000 এনেকুৱা চেণ্টাৰ আছে। আৰু আজিৰ দিনটো 7 মাৰ্চৰ দিনটো জন ঔষধি দিৱস হিচাপে গোটেই ভাৰতবৰ্ষত আজি এই পালন কৰা হৈছে। আৰু সাংসদ হিচাপে আমাক দায়িত্ব দিছে যে প্ৰত্যেকটো চেণ্টাৰত যি ঔষধৰ ভাণ্ডাৰ আছে সেই ভাণ্ডাৰত গৈ আমি তালৈ যাব লাগে, ৰোগী লোকসকলৰ লগত আমি এটা ইণ্টাৰেকশ্যন হ'ব লাগে, এটা এৱাৰনেছ হ'ব লাগে। আৰু সেই উপলক্ষে আজি বিশ্বনাথ জিলা হস্পিটেলখনত মোৰ দায়িত্ব দিলে, মোক তাৰ পৰা নিৰ্দেশ দিলে মাননীয় আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই। তেখেতে VC এখন কৰিছিলে যোৱা পৰহি, আৰু তাত কৈছে যে মানুহৰ মাজত এৱাৰনেছ আৰু মিডিয়াৰ লগত ইণ্টাৰেকশ্যন বা পেচেণ্টৰ লগত এটা বাৰ্তালাপ। তো ইয়াত মই দুগৰাকী ব্যক্তিক মই সুধিলোঁ, তেওঁলোকে মেডিচিনটো লৈছে, তেওঁলোকে 100 টকাৰ ভিতৰতে গোটেই মেডিচিনখিনি হৈ গৈছে। আৰু যদি এইটো বাহিৰত কিনিবলৈ যাব তেতিয়াহ'লে হয়তো তেওঁলোকে 1000 টকা বা 1200 টকা তেওঁলোকে ভৰিব লাগে। গতিকে ৰোগীসকলে বা যিসকল বেমাৰী লোকসকল আছে তেওঁলোক যথেষ্ট লাভৱান হৈছে। আয়ুষ্মান কাৰ্ড ইয়াত আয়ুষ্মান কাৰ্ডৰ ইয়াত প্ৰযোজ্য নহয়। যিটো আমি বাহিৰত যিটো চেণ্টাৰ, যিটো আমি ইয়াত দেখিলোঁ তেওঁলোকে ইনচুলিনটো ৰাখিছে। এতিয়া এটা ইনচুলিন যিটো লাণ্টাছ বুলি ইনচুলিনটো যিটো আমি ব্যৱহাৰ কৰোঁ সেইটো বাহিৰত আপোনাৰ 1700 টকা, আৰু ইয়াত 300 টকাত পায়। প্ৰত্যেকটো বেমাৰ ধৰক হাৰ্টৰ মেডিচিনবিলাক হওক বা ডায়েবেটিক যিবিলাক পেচেণ্টৰ মেডিচিনবিলাকৰ, ডায়েবেটিক পেচেণ্টবিলাকৰ হাৰ্টৰ মেডিচিনবিলাক খুব কষ্টলি হয়। কিন্তু ইয়াত সেই লাণ্টাছ যিটো আপোনাৰ ইনচুলিন ইয়াত 300 টকাত পায়, বাহিৰত আপুনি কিনিব লাগিব 1700 টকা। আৰু এটা কথা যে বিশ্বনাথৰ যি চিভিল হস্পিটেল তাৰ পৰা চিটি স্কেনটো ক'বলগীয়া হ'লে মানে ইয়াত বহুত সুবিধা, ঔষধবিলাক আপোনাৰ বহুত কম মূল্যত পোৱা যায়, সুলভ মূল্যত পোৱা যায়। এতিয়া যাৰ আজিকালি প্ৰায় ঘৰত এজন বেমাৰী মানুহ থাকে, তো যাৰ 10,000 5,000 মাহত যিটো বাজেট আছিলে, এতিয়া আমাৰ ইয়াত যদি আহে 2,000 1,000ৰ ভিতৰতে হৈ যাব, 500-600 ভিতৰত হৈ যাব। আৰু এই স্কিমটো কৰি দিয়াৰ কাৰণে মানে বহুত সুবিধা হৈছে ৰাইজৰ কাৰণে, আৰু মানে ৰাইজে ইয়াত আহি ঔষধ সুলভ মূল্যত গ্ৰহণ কৰিব পাৰি। প্ৰায় সকলো ধৰণৰ মেডিচিন আছে, আপোনাৰ ডায়েবেটিছ লৈ এভৰিথিং আছে, প্লাছ প্ৰটিন পাউডাৰ, হৰলিক্স এইবিলাক। চেনিটেৰী পেড আছে যোনটো বহুত সস্তা আমাৰ ইয়াত, এতিয়া 1 টকা পাৰ পিছত আমাৰ তাত আপুনি চেনিটেৰী পেড পাই যাব। যিটো আপোনালোকৰ এই ফাৰ্মাচীখন খোলাৰ কিছু সময় আছে নে 24/7? নাই, এতিয়া 24/7 থাকিব। এইটো ইয়াততো 24/7 থাকিব, 24/7 থাকিব, উপলব্ধ থাকিব।